নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। চাব, প্ৰায়ে আপোনালোকে নিউজ এটা পায় যে অৰুণাচলৰ মানুহ আমাক উল্টা খেদি পঠিয়াইছে, মাৰপিট কৰি আছে। আমাৰ অসমৰ জেগাত গৈ তাহাঁতি কৰিব, নাগালেণ্ড বাকী মেঘালয় এইবিলাকতো হৈ আছে। বিশেষকৈ মই অৰুণাচলৰ কথাটো কৈছোঁ। আমাৰ চুবুৰীয়া ৰাজ্যত ঘটনাটো কিন্তু হৈ আছে। আৰু দুটা ৰাজ্যতে কিন্তু বিজেপি চৰকাৰ তৎসত্ত্বেও হৈছে, ডাবল ইঞ্জিন চৰকাৰ থকা স্বত্তেও হৈছে। কাৰণটো কি? গতিকে ইয়াৰ অলপ গভীৰলৈ যোৱাটো ভাল। মূল কথাটো হ'ল এই যে 2020 এটা ডায়লগ নাছিলে জানো, যেতিয়া চাইনা সোমালে, লাডাখত সোমালে, কি আছিলে? না কৈ ঘুচাতা না কৈ ঘুচা হোৱা হে, ফাল্লা ফাল্লা আল ভাল কিবা কিবি বকি আছিলে। ইমান নিৰ্লাজ, যি খুচি বকিছে আৰু। এইটো আচলতে কি হয়, 2020 মোৰ যদি ভুল নহয়, সেইটো সময়তো মোৰ এটা প্ৰবন্ধ ওলাইছে। 2020 20জন ভাৰতীয় সৈনিক কিন্তু মৰিছিলে। তেওঁ ইয়াত 2014 আগলৈকে কি বুলি কৈছিলে, আমাৰ যদি এজনৰ ডিঙি কাটে, আমি ইহঁতক 10টাৰ কাটিম। সেইটো হিচাপতে 20টা কাটিছিলে চাইনাই। 20টাৰ অনুপাতে কি হৈছে, আছেনে কিবা ৰিপৰ্ট আছে নেকি? নাই, ৰিপৰ্ট দিব নোৱাৰিব। কেনেকৈ দিব? আৰু এই যে আপোনাৰ যে চাইনা যে সোমালেতো সোমালেই আৰু চব বস্তুটো আপুনি নেহৰুক আনিলে নহ'ব নহয়। কাৰণ নেহৰুৰ যিমান দিনলৈকে প্ৰধানমন্ত্ৰী আছিলে, সেই ৰেকৰ্ডটো দেখোন চেৰাই গ'ল মোদীয়ে। আৰু কি আছে? হ'লতো, এতিয়া কমচে কম কৰ, আৰু কিমান লাগে? চব সেইটো ৰেকৰ্ডো চেৰাই গ'ল। এনেকুৱা নহয় যে না নেহৰু পিৰিয়ড মই ইমানটো পোৱা নাই, এতিয়াতো দিছে। 5 বছৰ বিচাৰিছিলে, 12 বছৰ পাৰ হৈ গ'ল, 13 বছৰ সোমাও হৈছে। কথাটো তেনেকুৱা। গতিকে অনন্তকাল চলি থাকিব আৰু আমাৰ ভক্তসকলে এইটো মানি থাকিব। তাতো এনেকুৱা ঘটনা হৈছে। আৰু আমাৰ যে একদম কেন্দ্ৰৰ মন্ত্ৰী কিৰণ ৰিজিজু ডাঙৰীয়া, তেখেতো নীলাজ। তেওঁ অৰুণাচলী হয় নেকি মোৰ সন্দেহ আছে। তেওঁ আচলতে অৰুণাচলী হয় না চাইনিজ হয়, সেইটো লৈ মোৰ সন্দেহ আছে। কাৰণ তাত দেখা গৈছে যে আপোনাৰ কিমান হাজাৰ স্কোৱাৰ কিলোমিটাৰ অলৰেডি দখল কৰি লৈছে। তেওঁলোকে কেম্প বনাই লৈছে চাইনাই, আৰু তেওঁলোক একো কৰিব পৰা নাই। এইটো মোৰ কথা নহয়, কিন্তু এইটো অৰুণাচলৰ খুদ বিজেপিৰ সাংসদে পাৰ্লামেণ্টত মজিয়াৰ কৈছিলে। তাক দবাই দিয়া হ'ল। আচল কথাটো যেতিয়া কৈছিলে, আজি কংগ্ৰেছৰ কোনোবা কোৱা হ'লে ঠিক আছে, কিন্তু খুদ নিজৰ দলৰ মানুহে কৈছিলে, সেইটোক পাত্তা দিয়া নাই। তাৰপিছত তাতো যে আপোনাৰ এনভাইৰমেণ্টেলিষ্ট আছে বা বিভিন্ন সংগঠন আছে, তেওঁলোকেও কিন্তু এই কথাবিলাক তুলি আছে। আৰু ইভেন মই আপোনালোকক মনত পেলাই বিচাৰিছোঁ, মিষ্টাৰ দৰ্জি খাণ্ডু, তেওঁ আমাৰ অৰুণাচলৰ প্ৰাক্তন মুখ্যমন্ত্ৰী। তেওঁৰ এটা প্লেইন দুৰ্ঘটনাত মৃত্যু হৈছিল, মনত আছেনে? আৰু মোৰ সৌভাগ্য হ'ল যে যিহেতু অইল ছেক্টৰৰ মুভমেণ্টৰ লগত মই জড়িত আছিলোঁ, তেওঁলোকে আমাৰ অসমৰ অসমীয়া শ্ৰমিকৰ লগত মাৰপিট কৰিছিলে। বাকীতো এই চবতো ভগলানটো সংগঠন, এইবিলাকতো কোনো দমে নাইকিয়া, একো কৰিব নোৱাৰে তাহাঁতি। মোৰ নিচিনা এটা বেমাৰী মানুহে কিন্তু অৰুণাচলৰ টোটাল পেট্ৰলিয়াম প্ৰডাক্ট বন্ধ কৰি দিছিল। তেতিয়া দৰ্জি খাণ্ডুৰ নিচিনা মানুহ, আৰু বিকজ দে আৰ ভেৰি কম্পিটেণ্ট, এফিচিয়েণ্ট মানুহ, কোনো হেৰি নহয় যে না ঠিক আছে ৰঞ্জন চৌধুৰীৰ লগত কেনেকৈ কথা পাতিব লাগে, ডাইৰেক্ট কথা পাতিছে। আৰু তাৰপিছত মীমাংসা হ'ল, আৰু এইটো সন্মানজনক মীমাংসা। মোৰ সম্পৰ্কে বহুতো নাজানে, জাষ্ট মই যিহেতু এই প্ৰসংগটো কৈ আছোঁ, সেইকাৰণে মই ক'লোঁ আপোনাক। তেওঁৰ মৃত্যুৰ পিছত কি হ'ল, তাতো কিন্তু এটা বিক্ষোভ হৈছিলে অৰুণাচলীৰ মাজত। তেওঁলোকে কৈ আছিলে, বিশেষকৈ তাৰ যুৱচামে কৈ আছিলে, যদি আজি ইউ পি বা বিহাৰৰ মুখ্যমন্ত্ৰীৰ এনেকৈ প্লেইন দুৰ্ঘটনা হয় আৰু তেওঁৰ কাৰণে ইমান সময় লাগি যাব নেকি বিচাৰিবলৈ। আজি যিহেতু আমি এইটো নৰ্থ ইষ্টৰ অৰুণাচলৰ হয়, সেইটো কাৰণে কোনো পাত্তা দিয়া নাই। তেওঁলোকে ক্ষোভ প্ৰকাশ কৰিছিলে, আৰু তেওঁলোকে এয়াও কৈছিলে যে ইয়াতকৈতো আমি চাইনাৰ লগতে থকাটো ভাল। আৰু চাইনা কিন্তু সদায় কৈ আছে যে মেজৰ যি এৰিয়া অৰুণাচলৰ, তেওঁলোকে কৈ আছে কেতিয়াবাৰ পৰা কয়, কেতিয়াবা মেপ চেঞ্জ কৰি দিছে, কেতিয়াবা তাহাঁতি সোমাই গৈছে, কেতিয়াবা কেম্প বনাইছে, তাত স্থায়ী শিবিৰ বনাই দিলে, চব ডেইলি বেচিছত হৈ আছে।
এনে আমাৰ অসমৰ পেপাৰবিলাকত কি দিব যা নাই তাত মানে নদী বান্ধৰ হেৰি কৰাৰ কাৰণে আমাৰ অমুক হ'ল তমুক হ'ল এই চব পকুবাজ কথা কাৰণ আমাৰ দম নথকা প্ৰাইম মিনিষ্টাৰ দম নথকা চিফ মিনিষ্টাৰ আছে সেইটো কাৰণে তেনেকৈ কৰিব পাৰিছে বেলেগ আৰু একো নাই কিৰণ ৰিজিজু সেইটো ডিনাই কৰে কিৰণ ৰিজিজু কোন হয় বহুতে নাজানে তেওঁ অৰিজিনেলি মালটো হ'লগৈ কংগ্ৰেছ তাৰপিছত বিজেপি তাৰপিছত কংগ্ৰেছ আৰু ফাইনেলি তেওঁ বিজেপি সেইদিনাখন মোৰ বেলেগ ষ্টেটৰ একজনে মোক সোধোতে মই ক'লো বোলে আৰে इतना तो हमको पता ही नहीं है बोले यस किरण रिजिजू का पॉलिटिकल बैकग्राउंड नहीं है कांग्रेस बीजेपी कांग्रेस देन फाइनल बीजेपी इसका औकात वही है ডাঙৰ ভাষণ মাৰি থাকে আপুনি যদি কিবা ফটো দেখুৱাই দিয়ে না না এইটোতো পুৰণা ফটো এনেকৈ কৈ থাকে এতিয়া মোৰ একচুৱেলি দুখ লাগি আছে আৰু মই আপোনালোকে চাগে বিশ্বাস কৰা নাই মই কিন্তু কংগ্ৰেছ জনতা পাৰ্টিৰ পৰা যেতিয়া ভিডিঅ'খন কৰিছিলোঁ তেতিয়াও কিন্তু কৈছিলোঁ যে এইবিলাকৰ লগত কিন্তু CIA আছে RSS আছে বিজেপিৰ লিংক আছে কাৰণ এই অভিজিৎ বোলা যে মানুহটো আছে ই কাৰ চেলা হয় এই অৰবিন্দ কেজৰিৱালৰ চেলা হয় এটা সময়ত মই আপোনালোকক কওঁ এইটো ৰেকৰ্ড এইটো এটা সত্য ঘটনা যেতিয়া আন্না হাজাৰে আন্দোলন কৰি আছিলে তেতিয়া তেখেতকো কিন্তু কৈছিলে বহুতে যে আমাৰ দ্বিতীয় গান্ধী বুলি আন্না হাজাৰে ইমান টেঙত মনে মনে আছিলে কিন্তু মানে হয় ঠিকেই তো কিন্তু একেটা বাক্য ছ'চিয়েল মিডিয়াত কিন্তু আজি চাব এভেইলেবল হৈ আছে সোনম ৱাংচুক যি অনশন কৰি আছে কংগ্ৰেছ জনতা পাৰ্টিৰ চক্কৰত পৰি তেখেত কৈছে নাই নাই মই হেৰি নহয় কিন্তু মই গান্ধী নহয় বুলি কৈছে চাওক আন্না হাজাৰে আৰু সোনম ৱাংচুৰ ডিফাৰেঞ্চটো ক'ত তেওঁ এডমিট কৰিছে আৰু অৰবিন্দ কেজৰিৱালৰ ধান্দাটো আছিলে যেনে তেনে যদি তাক মাৰি পেলোৱা যায় আন্না হাজাৰে তেতিয়াহ'লে চাব 2014ত কোনো নাম গন্ধ নথকা এটা পাৰ্টীয়ে প্ৰথমবাৰে পাৰ্লামেণ্টত 400তকৈ বেছি খুব সম্ভৱ 450টা তেওঁলোকে MP চিট কণ্টেষ্ট কৰালে আল্টিমেটলি তেওঁলোকে 50টা চিটো নাপালে তেওঁলোকে ভাবিছিলে তেনেকৈ এটা কিবা ৰিভলিউশ্যন হৈ আহিব আৰু এতিয়া যে কংগ্ৰেছ জনতা পাৰ্টি সেইটো ছেইম তাত যিবিলাক অনশনস্থলীত আহি আছে মানুহবিলাক চবে খোৱা বোৱা খাই আছে যোনে তাৰ হোষ্ট হয় অভিজিৎ তাৰো একেই অৱস্থা চব মস্তি কৰি আছে তাক ফচালে একচুৱেলি ৱাংচু ডাঙৰীয়া আপোনাক মই ৰিকুৱেষ্ট কৰিম আপোনাৰ যোনটো মেইন টাইম লাডাখলৈ গুচি যাওক তাৰ যি মুভমেণ্ট চলি আছিলে সেই মুভমেণ্টত আকৌ আপুনি জবিয়াই কৰক কাৰণ ইণ্ডিয়া এনেকুৱা এটা জেগা বিশেষকৈ বিজেপিৰ ৰাজত্ব কালত আপোনালোকৰ নিশ্চয় মনত আছে মোদীয়ে কি বুলি কৈছিলে মা গংগা নে মুঝে বুলাই আহে মা গংগা নে মুঝে গোদ লিয়াই আৰু কিবা কিবি বকি থাকে গংগাৰ চাফ চাফাইৰ কাৰণে কিমান ৰাজনীতি কৰিলে তাহাঁতি আল্টিমেটলি কথাটো কি জানে মই প্ৰতিদিন কাকতত মোৰ স্বচ্ছ ভাৰত অভিযানতো এই কথাটো লিখিছিলোঁ JD আগৰৱাল এনভাইৰমেণ্টেলিষ্ট তেখেত লাগাতাৰ অনশনত আছিলে তেওঁ PMO অফিচলৈ জনাইছিলে যে এইটো ডিমাণ্ডত কৰি আছে তেওঁলোকে পাত্তাই নিদিলে তো গতিকে JD আগৰৱাল তেখেতো মৰি গ'ল কালি কিন্তু ৱাংচু মৰি যাব লাভ একোডাল নহ'ব তেওঁ তালৈ গুচি যোৱা উচিত এইটো বহুত ডাঙৰ এটা ভুল হৈ আছে আৰু কাৰণ এটা বস্তু জানিব যে বিজেপিত কিন্তু কংগ্ৰেছৰ এইটো ছিষ্টেম আছিলে ৰেজিগনেশ্যন LK আদৱানী বিজেপিত থাকোঁতেও তেওঁ ৰিজাইন কৰিছিলে কিবা এটা কাৰণত আকৌ ৰিভাইভ কৰিলে কিন্তু বৰ্তমান মোদীৰ নেতৃত্বত যি বিজেপি তাত কিন্তু ৰেজিগনেশ্যনৰ কোনো প্ৰশ্ন নাই তো গতিকে মিছাকৈ ৱাংচু ডাঙৰীয়াই তাত গৈ ফচালে এতিয়া আমাক কি লাগিব আমাক লাগিব লাডাখক যেনেকৈ সোনম ৱাংচু মুভমেণ্ট ষ্টাৰ্ট কৰিছিলে তাত অৰুণাচলতো তেনেকৈ এটা সোনম ৱাংচু ওলাব লাগিব আৰু আজিৰ দিনটোত কিন্তু চাইনাই অৰুণাচলীক কিন্তু ভিছা নিদিয়ে তাহাঁতি কয় যে মানে এইবিলাকতো আমাৰে মানুহ হয় কেলৈ ভিছা দিয়ে অলপ মনত পেলাওক বেছি নহওক কিছুদিন যোৱা বছৰৰে কথা একজন অৰুণাচলীক কিন্তু তেওঁক হেৰি কৰি মানে ব্লক কৰি দিছিলে এয়াৰপৰ্টত যাব দিয়া নাই এই কথা বতৰাবিলাক আছে আপোনালোকে মন কৰিব এনেই অৰুণাচলীক খেদি লাভ নাই কি কৰিব বেচাৰা সেইফালে চাইনা সোমাই আছে সেইকাৰণে তেওঁলোকে অসমলৈ সোমাই আছে আজি ইয়াতে শেষ কৰিছোঁ ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰিব ইয়াৰ গাম্ভীৰ্য ইয়াৰ ইম্পৰ্টেঞ্চটো আপোনালোকে উপলব্ধ কৰিবলৈ চেষ্টা কৰক আনকো বুজাবলৈ চেষ্টা কৰক আজি ইয়াতে শেষ কৰিলোঁ নমস্কাৰ